নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, বহুত দিনৰ মূৰত ভিডিঅ' আনিছোঁ। এতিয়াৰ পৰা ভিডিঅ' আপোনালোকে কণ্টিনিউ পাই থাকিব। চাকৰি ইনফৰমেশ্যন কেইটামান লৈ আহিছোঁ, আপোনালোকে এপ্লাই কৰিব পাৰিব। 13 ছেপ্টেম্বৰ লাষ্ট ডেট। 18 বছৰৰ পৰা 38 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব পাৰিব, ফৰ্মখন কেনেকৈ পাব, সবিশেষ জনাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খুব কম সময়ৰ ভিডিঅ'তে আমি আলোচনা কৰিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আমাৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব। তো বন্ধুসকল, আপোনালোকে স্ক্ৰীনৰ ছাইডত আপোনালোকে দেখা পাই থাকিব, আপোনালোকক শ্ব' কৰাই দিম। আপোনালোকে তাতো চাই থাকিব পাৰিব। তো লিংক ক'ত পাব মই আগেয়ে জনাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংক থাকিব, এপ্লাই কৰা লিংক। তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ আগতে আপোনালোকে চাই লওক কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব নোৱাৰিব। তো আহক আমি সবিশেষ আলোচনা কৰিছোঁ। তো এইখন নটিফিকেশ্যন প্ৰকাশ পাইছে PHED ৰিক্ৰুইটমেণ্ট 2020-25 APSC ফালৰ পৰা কণ্ডাক্ট কৰা হ'ব এক্সামটো। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। 187 পোষ্ট ইয়াতে ভেকেণ্ট হৈ আছে। তো যিসকল অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিক আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো আহক আমি পাছৰখিনি আলোচনা কৰোঁ। তো বন্ধুসকল, যিহেতু মই আপোনালোকক জনাইছোঁ, এখন অসম চৰকাৰৰ ফালৰ পৰা শেহতীয়াকৈ প্ৰকাশ পোৱা এখন নটিফিকেশ্যন, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম, ইয়াৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। 187 পোষ্ট আছে, আছাম গভ জব হয়। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 13 ছেপ্টেম্বৰ। ঠিক আছে, 13 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, ইয়াতে যদি আমি ভেকেঞ্চি ডিটেইলছটো এবাৰ চাই লওঁ, মন কৰিব। ইয়াতে চাওক ক'ত ক'ত কিমান পোষ্ট খালী আছে মই জনাই দিছোঁ। ইয়াতে চিভিল আছে 160 আৰু মেকানিকেলত আছে 10টা, ইলেক্ট্ৰিকেলত আছে 7টা আৰু কেমিকেলত আছে 10টা। মুঠতে 187 পোষ্ট হয়। পদৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল। তো দৰমহা আপোনালোকে লাভ কৰিব 14,000 টকাৰ পৰা 70,000 টকা, লগতে গেট পে' পাব 8,700 টকা প্ৰতিমাহে। তো এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ বিষয়ে বা জনাই দিছোঁ। ইয়াতে মন কৰিব, যিহেতু আপোনালোকে সকলোৱে জানে, যিহেতু ইঞ্জিনিয়াৰ পদৰ কাৰণে যিটো 3 বছৰ ডিপ্ল'মা লাগে ইঞ্জিনিয়াৰিঙৰ, সেইটো আপোনালোকৰ থাকিব লাগিব। তেওঁলোকে এপ্লাই কৰিব পাৰিব। বয়সৰ কথা মই ইতিমধ্যে কৈছোঁ, 18 বছৰৰ পৰা 38 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সটো গণনা কৰা হ'ব 1/1/2025লৈ। আৰু বয়সৰ উচ্চ সীমা ৰেহাই পাব। ইয়াতে মন কৰিব, SC সকলে 5 বছৰ, SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD যিসকল কেটেগৰীত পৰিব তেওঁলোকে বয়সৰ উচ্চ সীমা 10 বছৰ ৰেহাই পাব। ঠিক আছে। তো ইয়াতে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে। এপ্লিকেশ্যন ফিজটো মই জনাই দিছোঁ। জেনেৰেল আৰু EWS পাৰ্টিসকলে দিব লাগিব 297 টকা 20 পইচা, 297.20। আৰু SC, ST, OBC, MOBC পাৰ্টিসকলে দিব লাগিব 197.20। ঠিক আছে, 197 টকা 20 পইচা দিব লাগিব। BPL আৰু PWD যিসকল কেটেগৰীত পৰিব সেইসকল প্ৰাৰ্থীয়ে 47 টকা 20 পইচা এটা আবেদন মাচুল হিচাপে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত দিব লাগিব। তো ইম্পৰ্টেণ্ট ডেটছটো মই এবাৰ জনাই দিছোঁ। যিহেতু লাষ্ট ডেটটো আপোনালোকক জনাইছোঁ, লাষ্ট ডেটটো হৈছে 13 ছেপ্টেম্বৰ আৰু আপোনালোকে এপ্লাই কৰিব লাগিব 14 আগষ্টৰ পৰা। 14 আগষ্টৰ পৰা অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰা লিংক ক'ত পাব মই যিহেতু আপোনালোকক জনাইছোঁ, ডেছক্ৰিপশ্যন চেক কৰিব, তাতে লিংক থাকিব। তাৰ পৰা আহি আমাৰ jobsettingosom.com আহিও আপোনালোকে চিধাই এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ডেছক্ৰিপশ্যনৰ লিংকত আহি আপোনালোকে ইয়াতে চাওক, তললৈ স্ক্ৰল ডাউন কৰিব, এইটো পেজ খোল খাব। এই পেজটোলৈ আহি ইম্পৰ্টেণ্ট ৱেব লিংকছলৈ আহিব। ইয়াতে চাওক, অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি আছে। ইয়াতে ক্লিক কৰিলে যিখন অনলাইন ফৰ্ম সেইখন খোল খাব। ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হোৱা নাই, ইয়াতে জইন হৈ ল'ব। হোৱাটছআপ গ্ৰুপটোত দৈনিক ইনফৰমেশ্যনসমূহ পাই থাকিব। লগতে যিখন বিজ্ঞাপনখন, চৰকাৰী বিজ্ঞাপনখন চাব বিচাৰিলে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ আছে। ক্লিক কৰি আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আৰু এপ্লাই কৰাৰ আগতে আপোনালোকে অফিচৰ যিখন বিজ্ঞাপন সেইখন এবাৰ ভালদৰে পঢ়ি তাৰ পাছত আপোনালোকে এপ্লাই কৰিব। তো বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে এপ্লাই কৰিব নে নকৰিব কমেণ্ট বক্সত নিশ্চিতভাৱে জনাব। আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। আৰু যদি আপুনি নিজে এপ্লাই নকৰে তেতিয়াহ'লে আপোনাৰ আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ।